আজি শিকাম কোন কোনটো কাৰ এই আৰু বহুতো কিছুমান আছে এইবিলাকৰ শব্দৰ ভালকৈ ব্যৱহাৰটো শিকাম তোমালোকে কমেণ্ট কৰাৰ কাৰণে মই যোৱাকালি শিকাইছিলোঁ আৰু আজিও শিকাম ভালকৈ গতিকে মন দি চাবা বহুতে কমেণ্ট কৰি কৈছা যে কোন কিহৰ কি হয় এইবিলাক সকলো কথা বুজাই দিবলৈ সেইবাবে মই আজি এই বিষয়ে ভিডিঅ'টো বনাই লৈ আনিছোঁ দেই ভালকৈ চাবা মনোযোগেৰে চাবা আৰু ইয়াৰ পৰা চাই চাই শিকি ল'বা দেই এতিয়া চোৱা আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ দেই ভালকৈ চাবা চোৱা প্ৰথমে দিছোঁ কোন কোন শব্দৰ হিন্দী অৰ্থ হ'ব কোন উচ্চাৰণটো কোন বুলি হয় লিখি দিছোঁ দেই এতিয়া চোৱা এটা বাক্যৰে মই বুজাই দি আছোঁ ইয়াৰ ব্যৱহাৰটো কেনেকৈ হয় ধৰা এজনী ছোৱালীয়ে ল'ৰাক ক'লে ধৰা আৰু কথাটো ধৰি লোৱা তোমালোকে দেই যেনে মই অসমীয়াত দিছোঁ বাক্যটো তুমি মোৰ কোন হয় তুমি মোৰ কোন হয় বুলি এজনী ছোৱালীয়ে ধৰা প্ৰশ্ন কৰিলে কাক কৰিলে এজন ল'ৰাক তুমি মোৰ কোন হয় তলত আকৌ হিন্দী আখৰে অসমীয়া লিখি দিছোঁ যোনে অসমীয়া নোৱাৰা হিন্দী চাবা তুমি মোৰ কোন হয় মানে ইয়াৰ অৰ্থটো দিছোঁ তুম মেৰি কৌন হো তুম মেৰি কৌন হো বুজি পালানে আকৌ তলত অসমীয়া আখৰে হিন্দী দিছোঁ যাতে যোনে হিন্দী নোৱাৰা অসমীয়া আখৰে হিন্দীটো পঢ়িবা বুজি পাই আছনে তাৰপিছত আকৌ এটা বাক্য দি আছোঁ চোৱা ঘৰৰ ভিতৰত কোন আছে ঘৰৰ ভিতৰত কোন আছে এইটো ল'ৰায়ো ক'ব পাৰে ছোৱালীয়েও ক'ব পাৰে দুজনে ক'ব পাৰে দেই ছোৱালী হওক ল'ৰা হওক যোনে ক'ব পাৰে ঘৰৰ ভিতৰত কোন আছে কোন বুলি ক'লে একেটাই হ'ব ঘৰৰ ভিতৰত কোন আছে তাকে যদি কোনোবা ক'ব বিচাৰা তেতিয়াহ'লে হিন্দীত ক'বা ঘৰ কে অন্দৰ কৌন হে ঘৰ কে অন্দৰ কৌন হে আকৌ তলত লিখি দিছোঁ চোৱা ঘৰ কে অন্দৰ কৌন হে বুজি পাই আছানে আৰু পাছৰ ভিডিঅ'ত আকৌ যোনে যোনে যি নোৱাৰা মোক কমেণ্ট কৰি জনাবা তাৰপিছত মই আকৌ ভিডিঅ' বনাই দেই চোৱা আকৌ এটা বাক্য দিছোঁ চোৱা এতিয়া দিছোঁ কোনটো কোনটো মানে কৌনচা বুলি কয় এটা বাক্য দিছোঁ চোৱা এইখন কোনটো কিতাপ এইখন কোনটো কিতাপ মানে তাকে যদি ক'ব বিচাৰা হিন্দীতে তেতিয়াহ'লে এনেকৈ হ'ব হিন্দীতে হ'ব চোৱা মই লিখি দিছোঁ ইয়হ কৌনচি কিতাপ হে হিন্দীত চোৱা কিতাপ নকয় কিতাপ বুলি কোৱা হয় দেই ইয়হ কৌনচি কিতাপ হে বুজি পাই আছানে তাৰপিছত আকৌ এটা দিম চোৱা বাক্য ভালকৈ চাই ল'বা এতিয়া ধৰা এজন ল'ৰাই ক'লে ছোৱালীক তুমি কোনটো পচন্দ কৰা তুমি কোনটো পচন্দ কৰা কোনটো মানে কৌনচা মনত ৰাখিবা হিন্দীত কোৱা হয় কৌনচা দেই তুমি কোনটো পচন্দ কৰা মানে হিন্দীতে যদি ক'ব বিচাৰা এনেকৈ ক'বা তুম কৌনচা পচন্দ কৰতি হো তুম কৌনচা পচন্দ কৰতি হো তুম কৌনচা পচন্দ কৰতি হো আকৌ তলত দিছোঁ দেই আৰু যোনে যোনে নম্বৰ বিচাৰি আছা নহয় নম্বৰটো মই পিছত দিম দেই অলপ দুদিন ধৈৰ্য ধৰা তাৰপিছত মই দি আছোঁ আকৌ দিছোঁ চোৱা এতিয়া ল'ৰাই সুধিলে ছোৱালী এজনীক দি আছোঁ বাক্যৰে বুজাই দি আছোঁ চোৱা আপোনাৰ ঘৰ কোনটো আপোনাৰ ঘৰ কোনটো এজনী ছোৱালীয়ে বা এজন ল'ৰাই ডাঙৰ মানুহক ক'লে আৰু সুধিলে কথাটো আপোনাৰ ঘৰ কোনটো আপোনাৰ মানে ডাঙৰ মানুহক দেই তে এই কথাৰক আমি হিন্দীত কেনেকৈ ক'ম হিন্দীত ক'ব লাগিব আপকি ঘৰ কৌনচি হে আপকি ঘৰ কৌনচি হে তলত আকৌ লিখি দিছোঁ মই নম্বৰটো দিম পিছত কিন্তু তোমালোকে কল নকৰিবা দেই বহুত ডিষ্টাৰ্ব হয় নহয় হোৱাটছআপ নম্বৰ দিম তাতে মেছেজ কৰি কৈ দিবা কি নোৱাৰা মই আকৌ ভিডিঅ' লৈ আনিম দেই এতিয়া চোৱা আকৌ দিছোঁ কাৰ মানে এতিয়া দিছোঁ কিচকা ইয়াৰ বাবে বাক্য এটা দিছোঁ এইখন কাৰ চাইকেল এইখন কাৰ চাইকেল এই কথাষাৰত যদি এনেকৈ সুধিব বিচাৰা কাৰোবাক হিন্দীতে ক'ব বিচাৰা যদি তেতিয়াহ'লে এনেকৈ ক'বা এইখন কাৰ চাইকেল মানে ইয়হ কিচকা চাইকেল হে ইয়হ কিচকা চাইকেল হে আকৌ তলত লিখি দিছোঁ চোৱা ইয়হ কিচকা চাইকেল হে বুজি পাই আছাতো ইয়হ মানে এইখন এইটো এইবোৰ বুজায় দেই কিচকা মানে কাৰে হয় কিচকি মানেও কাৰ হয় কিচকে মানেও কাৰ হয় দেই এতিয়া চোৱা আকৌ এটা দিছোঁ কাৰ ইমান দম আছে যদিও এনেকুৱাও ক'ব বিচাৰা যে কাৰ ইমান দম আছে
আমি এনেকৈ কেতিয়াবা কৈ দিওঁ হয় নহয় তাকে যদি হিন্দীত কোনোবাই ক'ব বিচাৰা তেতিয়াহ'লে এনেকৈ ক'বা কিসকা মই দিছোঁ আকৌ তলত লিখি হিন্দীত কিসকা ইতনা হিম্মত হে কিসকা ইতনা হিম্মত হে মনত ৰাখিবা দম মানে আমি অসমীয়াত বুলি কওঁ ইমান দম আছেনে তোৰ কি দম আছে এনেকৈ কওঁ হয় নহয় তাকে হিন্দীত হিম্মত বুলি কোৱা হয় দেই তাৰপিছত চোৱা আকৌ এটা বাক্য দি আছোঁ এতিয়া দিম চোৱা কিস্কি দেই কিস্কিৰে বুজাই দিম অসমীয়াত একেটাই অৰ্থ থাকে এইজনী কাৰ ঘৈণীয়েক এইজনী কাৰ ঘৈণীয়েক যদি এনেকৈ ক'ব বিচাৰা আৰু ধৰি লোৱা তেতিয়াহ'লে এইজনী কাৰ ঘৈণীয়েক যদি হয় তে তাৰ হিন্দীতে কেনেকৈ ক'বা এই কথাষাৰক মই দিছোঁ ইয়হ কিস্কি পত্নী হে বুজি পালানে পত্নীটো স্ত্ৰীলিংগ সেইবাবে কিস্কাটো কিস্কি হৈ গ'ল বুজি পাই আছানে যদি ল'ৰা মানুহ হয় পুৰুষ পুংলিংগ হয় তেতিয়াহ'লে কিস্কা হ'ব বহুবচন হ'লে কিস্কে হ'ব আৰু স্ত্ৰীলিংগ হ'লে কিস্কি হয় দেই তাৰপিছত চোৱা আকৌ দিছোঁ এতিয়া কিস্কে মানে বহুবচন বা ডাঙৰ মানুহক বুজাব তাত কাৰ বন্ধু গৈছিল তাত কাৰ বন্ধু গৈছিল ইয়াত অলপ ডাঙৰ মানুহৰ কথা বুজোৱা হৈছে তাত কাৰ বন্ধু গৈছিল তাকে আমি হিন্দীত কেনেকৈ ক'ম যদি ক'ব বিচাৰা তোমালোকে চোৱা वहाँ किसके दोस्त गए थे वहाँ বা वहाँ पे দিব পাৰিলা হয় দেই वहाँ किसके दोस्त गए थे বুজি পাই আছানে তাৰপিছত চোৱা আকৌ এটা দি আছোঁ অলপ মনোযোগেৰে চাবা এইবোৰ কাৰ পইচা পৰি গৈছে এইবোৰ কাৰ পইচা পৰি গৈছে আমি যদি এনেকৈ কাৰোবাক ক'ৰবাত যদি ৰাস্তাত পইচা পৰা দেখা পাওঁ তেতিয়াহ'লে কাৰোবাক যদি সুধিব বিচাৰোঁ হিন্দীতে যে এইবোৰ কাৰ পইচা পৰি গৈছে তেতিয়াহ'লে কেনেকৈ ক'বা চোৱা মই দি আছোঁ মনত ৰাখিবা কিস্কেৰ ব্যৱহাৰ কৰা হৈ আছে দেই চোৱা ये किसके पैसे गिर गए हैं ये किसके पैसे गिर गए हैं पैसे মানে বহুবচন কিসকে মানেও বহুবচন গতিকে ইয়াত কিস্কেটো কি হৈ গ'ল কিস্কে হৈ গ'ল पैसे মানে বহুবচনটো সেইবাবে কিস্কেক আমি কিস্কে বনাই দিছোঁ মনত ৰাখিবা দেই এতিয়া আজি আৰু বেছি দীঘল নকৰোঁ দেই বেয়া নাপাবা ছুটিকৈ ভিডিঅ' বনাইছোঁ মানে বহুত মোবাইলতটো বহুত কষ্ট পাই আছে এইকেইদিন মানে মই মোবাইল দিহে বনাওঁ দেই মোৰ লেপটপ নাই নহয় মোবাইলত মানে চাৰ্জ ইমান মানে ডিষ্টাৰ্ব দি আছে কাৰেণ্ট নহয় মই তোমালোকক কৈয়ে আহিছোঁ সেইদিনাও ক'লোঁ কাৰেণ্টে বহুত ডিষ্টাৰ্ব দি আছে গতিকে এতিয়া বেয়া নাপাবা তোমালোকে বুজি পালানে আজি ইমানতে সামৰিম আৰু হম কিয়া কৰ सकते हैं এইটো যোৱাকালি মই শিকালোঁ কোনোবাই যদি নাজানা তেতিয়াহ'লে চাই লোৱা ইয়াৰ পৰা হম কিসকে ইয়াত ওপৰতো হেৰি চেঞ্জ কৰা নাই দেই খালি বাক্যটোৰ অৰ্থ চাই লোৱা হম কিয়া কৰ सकते हैं মানে অসমীয়াত কোৱা হ'ব আমি কি কৰিব পাৰিম हम क्या कर सकते हैं মানে আমি কি কৰিব পাৰিম চাই ল'বা এইবিলাক দেই নেক্সট যোৱাকালিৰ ভিডিঅ'ত আছে এইবিলাক কথা তুমি যোনে যোৱাকালিৰ ভিডিঅ' চোৱা নাই চাই ল'বা গতিকে আজি আৰু দেৰি নকৰোঁ ইমানতে সামৰিম আৰু দেই